মানুহৰ মাজত যথেষ্ট ভয় সোমাইছে। আমি সকলোকে আহ্বান জনাইছোঁ, কোনেও যাতে ভয় নাখায়, কোনো যাতে ভীতিগ্ৰস্ত নহয়। অন্ততঃ সকলোৱে এই মুহূৰ্তত ধৈৰ্য আৰু সহ্যৰ সময়, গতিকে সকলোকে আহ্বান জনোৱা হৈছে যে সকলোৱে ধৈৰ্য ধৰক। আপুনি যিহেতু বৰ্তমান চণ্ডীগড়ত আছে, তাৰ পৰা আপুনি আগবাঢ়িবলৈ চেষ্টা কৰি আছে, আৰু আপুনি ইতিপূৰ্বে উল্লেখ কৰিছিল যে চণ্ডীগড়ত কিন্তু এতিয়া ব্লেক আউট কৰা হৈছে। আপুনিও বৰ্তমান, মই যদি ভুল কৰা নাই, আপুনি যিটো অঞ্চলত আছে তাতে এতিয়াও ব্লেক আউট হৈ আছে নে এতিয়া তাতে কিছু পৰিৱেশ সলনি হৈছে? অংকুৰ, অংকুৰ কিছু ঠাই আৰু এই ঠাইসমূহত এতিয়া যিহেতু চণ্ডীগড়ত ব্লেকআউট দিয়া হৈছে 8 বজাৰ লগে লগে, আৰু এই ধৰণে বৰ্তমান সময়লৈকেও ব্লেকআউট আছে। নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যাতে সাধাৰণ জনতাই কোনো ভয় বা আতংকৰ তেওঁলোকে মুখামুখি হ'ব নোৱাৰে, তাৰ বাবে ভাৰত চৰকাৰেও বিভিন্ন সময়ত আচলতে সামাজিক মাধ্যমত বহুখিনি কথা প্ৰচাৰ কৰি থকা দেখা পোৱা গৈছে। আৰু নিশ্চিতভাৱে ৰাইজে যাতে কোনো ধৰণৰ ভুল বাৰ্তা নাপায় তাৰ বাবেও সকলোৱে চেষ্টা কৰি আছে। আৰু আমিও চণ্ডীগড়লৈ আহি চণ্ডীগড়ত উপস্থিত হৈ আচলতে চণ্ডীগড়ৰ চাৰিওফালে যি পৰিৱেশ বৰ্তমান চলি আছে সেয়া দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আহিয়েই আপোনাৰ যোগেদি ইতিমধ্যে আমি চণ্ডীগড়ৰ যি বিমানবন্দৰৰ পৰিৱেশ সেয়া আমি দেখাবলৈ চেষ্টা কৰিলোঁ, আৰু তাৰ পাছত চণ্ডীগড়ৰ যিসমূহ আচলতে ছেক্টৰ আছে বা টাউন আছে সেইসমূহ কি ধৰণে আছে সেয়া আমি দেখাই আছোঁ। আৰু এই মুহূৰ্তত মই চণ্ডীগড়ৰ এক ব্যস্ত ঠাইত উপস্থিত আছোঁ, যি ঠাইত পূৰ্বতে আচলতে সম্পূৰ্ণ লোকাৰণ্য হৈ থাকে, কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ তেতিয়া ইয়াত কমপ্লিট ব্লেক আউট বুলি ক'ব লাগিব। আমাক অংকুৰ, আমি যাৰ সৈতে সংযুক্ত হৈছিলোঁ, আমি কিছু সময় পূৰ্বে আমি ফোন যোগে কথা পাতিছোঁ, যদিও তেওঁলোকে আনুষ্ঠানিকভাৱে কথাখিনি বা মুকলিকৈ কথাখিনি ক'বলৈ বিচৰা নাই, কিন্তু তেওঁলোকে, আমি এনেকুৱা মানুহৰ সৈতেও কথা পাতিছোঁ, অসমীয়া লোক যিসকল কোনোবা যদি জম্মুত আছে, কোনোবা বৰ্তমান পঞ্জাৱত আছে, আৰু তেওঁলোকে নিজ কাণেৰে শুনিছে যে ক'ৰবাত বিস্ফোৰণ সংঘটিত হৈছে, ক'ৰবাত চাইৰেন বাজিছে, আৰু মানুহখিনি স্বাভাৱিকতেই ভীতিগ্ৰস্ত হৈছে। আপুনি যিটো অঞ্চলত আছে বৰ্তমান, তাৰ পৰা তেনেধৰণৰ কিবা শব্দ শুনা গৈছে নেকি? হয়, নিশ্চিতভাৱে মানস প্ৰদীপ ডেকা, আমি চণ্ডীগড়ত উপস্থিত হৈয়ে আচলতে আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বৰ্তমান সময়লৈকে এয়াৰ চাইৰেনৰ আচলতে শব্দ শুনা গৈছিল, চাইৰেনৰ শব্দ শুনা গৈছিল, কিন্তু এই ধৰণে কোনো বিস্ফোৰণৰ খবৰ আচলতে বা বিস্ফোৰণৰ শব্দ মই যি ঠাইত আছোঁ সেই এলেকাত আচলতে শুনা পোৱাৰ কোনো কথা বতৰা অহা নাই। আৰু ইতিমধ্যে আৰক্ষীৰ লোকসকলেও আমাক জনাইছে অনানুষ্ঠানিকভাৱে যে সকলোৱে খুব সুন্দৰকৈ সহযোগ আগবঢ়াইছে, আৰু যি ধৰণৰ নিয়মাৱলী আচলতে প্ৰশাসনে বা আৰক্ষীয়ে চণ্ডীগড়ৰ লোকসকলক পালন কৰিবলৈ দিছে, সকলো নিয়ম আৰু নিয়মাৱলীসমূহ পালন কৰিছে। আৰু এই মুহূৰ্তত মই যদি কওঁ সম্পূৰ্ণৰূপে ব্লেকআউট হৈ আছে, আৰু ইয়াত লোকসকলক আচলতে দেখা পোৱা নাই। সাধাৰণ জনতাৰ সৈতে আমি আহি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ, আৰু চাইৰেনৰ শব্দ আচলতে পুৱাৰ ভাগত শুনা পোৱা গৈছিল। মই আহিয়েই যি ঠাইৰ পৰা আচলতে আমাৰ দৰ্শকসকলৰ বাবে লাইভ কৰিছিলোঁ, সেই বিমানবন্দৰৰ ওচৰৰ যি ঠাই, সেই ঠাইত এয়াৰ চাইৰেনৰ শব্দ শুনা পোৱা গৈছিল, কিন্তু বিস্ফোৰণৰ শব্দ এই ধৰণে কোনো শুনা পোৱা নাই বুলি ইতিমধ্যে উল্লেখ কৰিছে। আমি ইতিমধ্যে ইয়াৰ পৰা আমি আগবাঢ়ি যাম, চণ্ডীগড়ৰ পৰা আগবাঢ়ি যাম। আমি কাইলৈ পুৱা আচলতে পঞ্জাৱৰ যি পৰিৱেশ, পাঠানকোটৰ পৰিৱেশ, অমৃতসৰৰ পৰিৱেশ, সেই পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম, তাত সাধাৰণ জনতাৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত চণ্ডীগড়ৰ যিসকল লোকৰ সৈতে আমি সাধাৰণ লোকৰ সৈতে কথা পাতিছোঁ, এয়াৰ চাইৰেনৰ শব্দ শুনা গৈছে, কিন্তু এই ঠাইত বিস্ফোৰণৰ কোনো ধৰণৰ কথা বতৰা অহা নাই। কিন্তু মানস প্ৰদীপ ডেকা, এই মুহূৰ্ততে মই কিছু কথা উল্লেখ কৰিব লাগিব। ইতিমধ্যে সামাজিক মাধ্যমতো বহুতে কৈ আছে যে চণ্ডীগড়ত এটা ভয় লগা পৰিৱেশ, আতংকময় পৰিৱেশ, কিন্তু ইয়াতে আহি পেলাই এটা কথা স্পষ্ট কৰি দেখা পাইছোঁ, নিজে ফিল্ডত থাকি অনুমান কৰিব পাৰিছোঁ যে ইয়াৰ লোকসকলে খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াই লৈ গৈছে। অংকুৰ, হয়, নিশ্চিতভাৱে। আৰু সেনাৰ ফালৰ পৰা ইয়াত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, অৰ্ধসামৰিক বাহিনী খুব শক্তিশালী ৰূপত ইয়াত ঠায়ে ঠায়ে দিয়া হৈছে, আৰু বিশেষকৈ চণ্ডীগড় আৰক্ষীয়ে খুব সুন্দৰকৈ আচলতে তেওঁলোকৰ দায়িত্বসমূহ পালন কৰি গৈ আছে। অৰ্থাৎ সকলোৱে সহায় সহযোগিতাত এই যিখন যুঁজ, পাকিস্তানৰ বিৰুদ্ধে আমাৰ যি যুঁজ অপাৰেশ্যন সিন্ধু ইতিমধ্যে যিহেতু চলি আছে, সকলোৰে সহায় সহযোগিতা আছে। যি ধৰণৰ কথা বতৰা ওলাই আছে, গ্ৰাউণ্ডত আহি আচলতে আচল ছবিখন দেখা পোৱা যায়, প্ৰকৃত ছবিখন দেখা পোৱা যায়। আৰু চণ্ডীগড়ত বৰ্তমান আচলতে খুব এক শান্তিৰ এক পৰিৱেশ, শান্তিৰ এক আচলতে পৰিৱেশ ইয়াত ক'ব লাগিব মানস প্ৰদীপ ডেকা, আৰু ইয়াত কোনো ধৰণৰ আচলতে অসুবিধা দেখা পোৱা নাই। আপুনিও কিছু সতৰ্কতাৰে থাকিব, কাৰণ যিকোনো মুহূৰ্তত চাইৰেন যদি বাজে তেতিয়াহ'লে মানুহখিনিৰ মাজত হয়তো হাহাকাৰ লাগিব। আপুনি যিহেতু এটা স্পৰ্শকাতৰ অঞ্চলত
বৰ্তমান সময়ত উপস্থিত আছে নিশাটো যথেষ্ট মানুহৰ বাবে দীঘলীয়া হৈছে গতিকে আপুনিও সতৰ্কতাৰে থাকক এই মুহূৰ্তত অংকুৰ আপোনাৰ পৰা বিদায় লৈছোঁ যদি প্ৰয়োজন হয় পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ